এই বন্ধুসকল, আজি বহি থাকোঁতে আমি এই গৰমখনত চব ল'ৰাকেইটাই মিলি বুদ্ধি কৰিলোঁ এটা, যে ওচৰতে এখন জাম গছ আছে, তাৰ পৰা জাম চুৰ কৰিম। চুৰ কৰি চব কেইটাই আমি মিলাই খাম। জাম ছিঙিবলৈ পথাৰৰ মাজেদি গৈ আছোঁ আমি। চব ল'ৰাকেইটাই গৈ আছোঁ। আমাৰ ঘৰ পিছফালে আছে। এইফালে গৈ বহি থাকোঁতে পটককৈ মনত পৰিলে যে আমাৰতো তাত দুটামান জাম গছ আছে। চবকেইটা ল'ৰা মিলাই বুদ্ধি কৰিলোঁ যে যাওঁ আজি যাই গৈ মেলি জামকেইটা ছিঙি পূৰা টেষ্টিকৈ বনাই খাম আৰু জ্বলা চলা দি। তাকে খাবলৈ গৈ আছোঁ আমি। আমাৰ ভিডিঅ' কেমেৰাটো ইমান ভাল নহয় বেছি এটা। এইফালে ৰাস্তাত ওলামগৈ আৰু ৰাস্তাত উঠি মেলি অলপমান আগুৱাই যাব লাগিব। ল'ৰাকেইটা পূৰা দৌৰি আছে, জাম খাবলৈ পাগল হৈ আছে, একেবাৰে গৈয়ে আছে আৰু কথা নুশুনে সিহঁতে। এই তাতে আছে জাম গছ। এই কোনোবাই উঠি আছে গছৰ ওপৰত, চাবলৈ পাইছেনে নাই নাজানো। এই দুটাই জাম বিচাৰি আছে। ল'ৰাকেইটা আমি আমাৰ গ্ৰুপটো লৈ আহিছোঁ আৰু সাতজনমান আছে আৰু দুটাই জাম বিচাৰি আছে। ওপৰৰ পৰা কোনোবাই গাছটো জোকাৰি দিছে, তলৰ পৰা এই জোৰ লগাকে হেইচো, জোৰ লগাকে शाबाश बेटा बहुत बढ़िया। হেইচো, জোৰ লগাকে হেইচো, জোৰ লগাকে হেইচো। ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।